আগবছটা ব্ৰেকিং নিউজ জুম্মা নামাজৰ দিনাই মুছলমানৰ মাজত হাহাকাৰ অৱস্থা ঘৰ বাৰী হেৰুৱাই কান্দি কান্দি আল্লাহৰ ওচৰত যোৱা মুছলমানৰ চকুৰ পলকতে বিপদ দেখি হুক হুকাই কান্দিছে মুছলমান জনতাই ধুবুৰীৰ ফকীৰগঞ্জত ভয়ংকৰ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে মুছলমান জনতাৰ গৰাখহনীয়াৰ তাণ্ডৱে আতংকৰ সৃষ্টি কৰিছে ধুবুৰীবাসীৰ গৃহহীন হৈ পৰিছে বহু পৰিয়াল হেৰুৱাইছে খেতি পথাৰ সকলো আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম জুম্মা নামাজৰ দিনাই মুছলমান জনতাৰ মাজত হাহাকাৰ অৱস্থা ঘৰ বাৰী হেৰুৱাই কান্দি কান্দি আল্লাহৰ ওচৰত দোৱা কৰিছে মুছলমান জনতাই চকুৰ সন্মুখতে বিপদ দেখি এবাৰ হুক হুকাই কান্দি উঠিছে মুছলমান জনতা ধুবুৰীৰ ফকীৰগঞ্জত ভয়ংকৰ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে মুছলমান জনতাৰ গৰাখহনীয়াৰ তাণ্ডৱত আতংকৰ সৃষ্টি কৰিছে ধুবুৰীবাসীৰ আৰু গৃহহীন হৈ পৰিছে বহু পৰিয়াল হেৰুৱাইছে খেতি পথাৰ সকলো আৰু কেৱল মাত্ৰ আল্লাহৰ ওচৰত গৈ দোৱা প্ৰাৰ্থনা কৰিছে যে জুম্মা নামাজৰ দিনাই মুছলমানৰ মাজত বৰ্তমান সময়ত বিৰাজ কৰিছে হাহাকাৰ অৱস্থা নিদ্ৰা হৰণ কৰিছে ফকীৰগঞ্জৰ ধুবুৰীৰ ফকীৰগঞ্জবাসীৰ আৰু গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে মুছলমান জনতাৰ কি কম আমাৰ লাহে লাহে গোটেইখিনি এই ধাবানপাৰা বচাইমাৰী ধাবানপাৰা ফকীৰগঞ্জ গুচি গ'ল ইয়াত আমাৰ কোনো প্ৰতিনিধি নাহিলে এতিয়া এনেকুৱা অৱস্থা হৈছে এইফালৰ মানুহ পৰ্যন্ত ৰাস্তা নথকা এনেকুৱা অৱস্থা হৈছে এই নদীৰ একদম কিনাৰেদি বাইক চলে মানুহ চলে কেতিয়াবা বুঢ়া মানুহ ল'ৰা ছোৱালী কেতিয়া এক্সিডেণ্ট হ'ব তাৰ মানে এই নাই সেইকাৰণে মানে আমাৰ এইফালে কিমান যে আমি চেষ্টা কৰিলোঁ মানে বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিলোঁ MLA মন্ত্ৰী ইলেক্টেড পঞ্চায়ত প্ৰতিনিধি সকলৰ লগত যোগাযোগ কৰিলোঁ মানে ৰিস্কু কৰাৰ জন্য একটা গাড়ী নাই এটা নাও নাই কোনো কিছুই প্ৰতিনিধিসকলে নকৰিলে এতিয়া আমাৰ ইয়াত যিবিলাক মানুহ ঘৰ বাৰী ভাঙি গুচি গ'ল তেখেতৰ থকাৰ ঠাই নাই ঘৰ উঠোৱাৰ জেগা নাই তেখেতে বেলেগৰ ঘৰত ৰৈছে এই ঘৰ তৰ ভাঙি কিছুমানে বেলেগৰ বাৰীত থুই দিছে আকৌ বেলেগৰ ঘৰত থাকে কোনোবাই গাছৰ তলত থাকে মানে এনেকুৱা পৰিস্থিতি এই পৰিস্থিতিত যদি প্ৰতিনিধি নাথাকে MLA MP নাথাকে পঞ্চায়ত প্ৰতিনিধি এখেতৰ কাম নাই এখেতৰ কথা নকওঁ কিন্তু বিধানসভায় MLA এদিন ক'লে যে ADBৰ কাম কেতিয়া হ'ব পীযুষ হাজৰিকা মহাশয় ক'লে ৰিভাৰ মন্ত্ৰী যে যদি ফকীৰগঞ্জৰ লোকাল MLA দায়িত্ব নহয় তেনেহ'লে মই কাম কৰিম কিন্তু আমাৰ MLA অজিত চৌধুৰী সোনকালে মানে ক'ব লাগিছিল যে আমি 100% গ্যাৰাণ্টি দিলোঁ মই ৰিস্ক ল'ম কিন্তু তেওঁ বহি পৰিলে এই তেতিয়াৰ পৰা আমাৰ মনত এটা সন্দেহ হৈছে যে এইটো কাম আৰু নহয় ADBৰ আমি খালি 2-3 বছৰ ধৰি আশ্বাস পাই আছোঁ যে পাৰ্মানেণ্ট প্ৰটেকশ্যন হ'ব ADBৰ পৰা এতিয়া আমাৰ সেই বিশ্বাস নাই অকল ডিপাৰ্টমেণ্টৰ মানুহ ইঞ্জিনিয়াৰ অফিচাৰ SDO সুধিলে তেখেতক ফোন কৰি কয় হ'ব কোনদিন হ'ব আপোনালোকে কওক আকৌ বাৰিষা আহি পালে এই ইয়াতে কিমান খহনীয়া হ'ব মানে মানুহ কৰিব বৰ্তমান শীতকালি হয় এতিয়াও ভাঙি আছে এই যে লোকাত উঠাই আছে মাল এইটো বাৰী ভাঙি আছে মানে কেনেকুৱা ভাঙি আছে এনেকুৱা অৱস্থা যেতিয়া ভাঙে 1-2 বিঘা যায় হাল্লা চিল্লা লাগি যায় এই চিঞৰ বাখৰ লাগিছিলে কেইদিনমান আগত এই যে সেইটো ঘৰৰ মাল মাত্ৰ নিয়ে আছে যে সেইটো ঘৰত চিঞৰ বাখৰ লাগিছিল ৰাইজে আহি সেই ঘৰটোৰ ভাঙি দিছে মই তথাপি মানে মই আসাম চৰকাৰ তথা ভাৰত চৰকাৰৰ ওচৰত অনুৰোধ কৰোঁ যে তেখেতে অলপ ৰাইজৰ কাৰণে কিবা এটা কৰক নহ'লে যিখিনি মানুহ আছে ইয়াত সেই মানুহবিলাকো যদি ইয়াত থাকিব যি গৈছে বাকী এতিয়া যিখিনি আছে তেওঁলোকেও যদি থাকিব পাৰে অলপ কাম চাম কৰিলে সেইকাৰণে যদি ADBৰ কামটো হয় মানে মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে অনুৰোধ কৰিছোঁ চৰকাৰক তথা MLA বৰ্তমান MLA সন্মুখত ইলেকশ্যন তাকো মই অনুৰোধ কৰিছোঁ অলপ তৎপৰতাৰে যদি কিছু প্ৰেছাৰ দি যদি কিবা কৰিব পাৰে
এমপি সাহেবকো মই অনুৰোধ কৰিছো যদি কিবা কৰিব পাৰে